নগাঁৱৰ চামগুৰিত পুনৰ গৰু চুৰৰ আতংক। একেনিশাই তিনি ঘৰত সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। চামগুৰিৰ গৰুমৰাৰ পৰা পৃথকে তিনি ঘৰ মানুহৰ পৰা তিনিটা গৰু চুৰি কৰি লৈ যায়। 6 দিন পূৰ্বে জন্ম হোৱা গৰু পোৱালীক গোহালিতে এৰি মাকক চুৰে চুৰি কৰি নিলে। কেইদিনমান পূৰ্বে ভেলেউগুৰি পহুকটাৰ ভোলা বৰা নামৰ কৃষকজনৰ 2 লক্ষাধিক টকাৰ মূল্যৰ দুজনী অষ্ট্ৰেলিয়ান জাৰ্চি গাই চুৰি কৰি লৈ যায়। ঘৰটো কোন জায়গাত আপোনালোকৰ? 2 নম্বৰ গৰুমৰা। আপোনালোকৰ ঘৰত যোৱাকালি গৰু চুৰ হৈছে নেকি? কেইটা গৰু? এটা মাইকী গৰু? মাইকী গৰু। পোৱালি আছে নেকি গৰুটো? এই গৰু পোৱালি আছে। কিমান দিন হৈছে পোৱালিটো? পোৱালি 6 দিন। 6 দিন। আপোনালোকে কেতিয়া গম পাইছে গৰু চুৰ হোৱাৰ কথা? 3টাৰ আগতেই পাইছোঁ। 3টা বজাত লৈ গৈছে মানে চুৰ কৰি? 3টা বজাত লৈ গৈছে। আপোনাৰ গোহালিত কেইটা গৰু আছিলে? 4টা। তাৰ পৰা এটা লৈ গৈছে। মানে আপোনালোকে গম পোৱাৰ কাৰণে পলাইছে নেকি? পলাইছে। আপোনালোকে গম পাই গৈছিলে ন? তেতিয়া পলাই গুচি গ'ল। এতিয়া গৰু পোৱালিটো থৈ গৈছে? থৈ গৈছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।